হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু কি খবৰ তোমালোকৰ? আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 9ৰ তোমালোকৰ অসমীয়াৰ পাঠ 13 নাম হ'ল হনুমন্তৰ লংকা দৰ্শন। কোনে লিখিছে? মাধৱ কন্দলীয়ে লিখিছে। এই পাঠটোৰ আজি প্ৰশ্নাৱলীৰ তোমালোকৰ সকলোবোৰ প্ৰশ্ন উত্তৰ মই দিম আৰু সৰু সৰু ডাঙৰ ডাঙৰ দুইটা ষ্টাইলতে লিখি আনিছোঁ মই। যাক সৰুকৈ লাগে সৰুটো লিখি ল'বা, যাক ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা, তোমালোকৰ ইচ্ছা, ঠিক আছে? আৰু লগতে ভিডিঅ'টোত কৈও দিম কোনবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু কোনবোৰ নাহে, ইমান এটা ইম্পৰ্টেণ্ট নহয়, যাতে তোমালোকে ইম্পৰ্টেণ্টখিনি মুখস্থ কৰি পৰীক্ষাত এটা ভাল নম্বৰ স্ক'ৰ কৰিব পৰা, ঠিক আছে? তোমালোকক যদি গোটেই ক্লাছ 9ৰ অসমীয়াৰ PDF নোটছ লাগে, য'ত মানে তোমালোকৰ সকলো কুৱেশ্যন আনচাৰ সৰু সৰু ডাঙৰ ডাঙৰ দুইটা ষ্টাইলতে লিখা আছে, আৰু তোমালোকে যদি মোৰ পৰা অনলাইন পঢ়িব বিচাৰা, ঠিক আছে, MCQ যদি লাগে সকলো ছাবজেক্টৰ, তেন্তে সেইবোৰ ক'ৰ পৰা পাবা, কেনেকৈ পাবা, এই ভিডিঅ'ৰ মাজতে কৈ দিম, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা। এতিয়া আহা আজি এই ভিডিঅ'ত প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰসমূহ চাই লওঁ। প্ৰথমে আমি ভাৱ বিষয়কৰ 1 নম্বৰ প্ৰশ্নখিনি চাম, ঠিক আছে? আৰু 1 নম্বৰ গোটেইকেইটা ইম্পৰ্টেণ্ট, এইবোৰত 1 নম্বৰকৈ প্ৰশ্ন আহিব তোমালোকৰ, 1 মাৰ্কৰ কুৱেশ্যন হয়, এইবোৰ গোটেই ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ পঢ়িবা এইখিনি। মই তোমালোকক উত্তৰবোৰ লিখি দি আছোঁ, চাই লোৱা। 1 নম্বৰৰ ক প্ৰশ্নটো কৈছে, মাধৱ কন্দলী কোন আছিল? উত্তৰ লিখিবা, মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি আছিল। প্ৰাক শংকৰী যুগৰ মানে শংকৰদেৱৰ বা শংকৰী যুগৰ আগৰ, ঠিক আছে? চ' সকলোৱে এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখি ল'বা। ইয়াত থাকি সৰু নকৰিবা, ইয়াতকৈ সৰু কৰিলে নাম্বাৰ নোপোৱা, গতিকে সকলোৱে এনেকৈ লিখিবা। নেক্সট শ নম্বৰ, মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল? উত্তৰ লিখিবা, মাধৱ কন্দলীয়ে বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছিল, ঠিক আছে? যাক ধুনীয়াকৈ লাগে এনেকৈ লিখি দিবা, বাইদেউ বা ছাৰ ইমপ্ৰেছ হৈ যাব। আৰু যাক সৰুকৈ লাগে অকণমান, জাষ্ট নাম্বাৰ পাব লাগে আৰু, ঠিক আছে? সিহঁতে উত্তৰ বুলি লিখি ৰামায়ণ বুলি লিখি ডায়েৰী দি দিলে হ'ল। যাক একেবাৰে সৰুকৈ লাগে সিহঁতে উত্তৰ বুলি লিখি ৰামায়ণ বুলি লিখি ডায়েৰী দি দিবা শ নম্বৰ উত্তৰটোৰ কাৰণে। বাকী ধুনীয়াকৈ লিখিব লাগিলে গোটেই লিখি দিবা, এজ ইট ইজ, যেনেকৈ মই লিখিছোঁ, ঠিক আছে? আৰু 1 নম্বৰ গোটেইকেইটা ইম্পৰ্টেণ্ট, ক খ গ ঘ ঙ গোটেইকেইটা ইম্পৰ্টেণ্ট। গ নম্বৰ, মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়? উত্তৰ লিখিবা, মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমান 5টা কাণ্ড পোৱা যায়, আদি আৰু উত্তৰাকাণ্ডৰ বাহিৰে। যাক সৰুকৈ লাগে, ঠিক আছে, জাষ্ট আনচাৰটো লিখিব বিচাৰা, সিহঁতে উত্তৰ বুলি লিখি 5টা কাণ্ড বুলি লিখি ডায়েৰী দি দিলেও সম্পূৰ্ণ মাৰ্কছ পাবা, ফুল মাৰ্কছ পাই যাবা, ঠিক আছে? গতিকে তেনেকৈ পাৰা তোমালোকে। যাক সৰুকৈ লাগে উত্তৰ 5টা কাণ্ড লিখি ডায়েৰী দি দিবা, মানে অকল ডাঠ কালাৰ কৰাখিনি। এতিয়া ঘ নম্বৰ কুৱেশ্যন চাওঁ আহা। মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল, মানে কি বুলি মাতিছিল আৰু? চ' উত্তৰ হ'ব, মাধৱ কন্দলীক মহাপুৰুষ শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। যাক এই ঘ নম্বৰ প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে সিহঁতে উত্তৰ লিখি অপ্ৰমাদী কবি বুলি লিখি ডায়েৰী দি দিলেও হৈ যাব, ফুল মাৰ্কছ পাই যাবা, ঠিক আছে? আৰু ধুনীয়াকৈ লিখিলে মানে এনেকৈ গোটেইটো এজ ইট ইজ লিখিলে মানে টিচাৰবোৰে ভাল পায়, অকণ ইমপ্ৰেছ হয়। চ' তোমালোকৰ ইচ্ছা কৰিবা কোনটো লাগে তোমালোকক। নম্বৰ, মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমান সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে? উত্তৰ লিখিবা, মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰিছিল, ঠিক আছে? এতিয়া যাক নম্বৰ উত্তৰটো সৰুকৈ লাগে সিহঁতে উত্তৰ বুলি লিখি উত্তৰাকাণ্ড লিখি ডায়েৰী দি দিলেও হৈ যাব। এতিয়া প্ৰথম 6 নম্বৰ, হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? উত্তৰ লিখিবা, হনুমন্তৰ লংকা দৰ্শন কাব্যাংশটো ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে। যাক এই উত্তৰটো সৰুকৈ লাগে উত্তৰ লিখি সুন্দৰাকাণ্ড লিখি ডায়েৰী দি দিলেও হৈ যাব, অ'কে? এতিয়া 1 নম্বৰ যি বহুত ইম্পৰ্টেণ্ট, গোটেইকেইটা 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে, গোটেইকেইটা মই কৈ দিলোঁ। এতিয়া 2, 3, 4, 5, 6 বাকীবোৰ আমি চাম, ঠিক আছে? 2 নম্বৰ প্ৰশ্নটো চোৱা, আমাক কি কৈছে? মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবিকেইজনাৰ নাম উল্লেখ কৰা। চ' এইটো কাৰণে সকলোৱে এইখিনি উত্তৰ লিখি দিবা, ইয়াতকৈ সৰু নকৰিবা, কাৰণ যিহেতু নাম লিখিব দিছে ন, নামটো আৰু কিনো সৰু কৰিম ন, সকলোৱে এনেকৈ লিখি দিবা, ঠিক আছে? উত্তৰ লিখিবা, হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলী, এনেকৈ লিখি দিলেই হৈ যাব। তথাপিও কোনোবাই যদি সৰু কৰিব বিচাৰা তোমালোকে এটা বা এজন বা দুজন কবিৰ নাম নিলিখিলেও হ'ব, ঠিক আছে? যাক আৰু সৰুকৈ লাগে তোমালোকে অকল যিকোনো 2টা লিখিলেও হ'ব, যাক সৰুকৈ লাগে। পাৰিলে গোটেইবোৰ লিখি দিবা, ভাল, ঠিক আছে? নাম্বাৰ ফুল পাবা।
নেক্সট 3 নম্বৰ মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তেওঁ ক'ৰ ৰজা আছিল পৃষ্ঠপোষকতা মানে বুজি পাইছা সহায় ঠিক আছে সহায় এতিয়া মাধৱ কন্দলীয়ে কোনজন ৰজাৰ সহায় লাভ কৰিছিল আৰু সেই ৰজাজন ক'ৰ আছিল সুধিছে সো সকলোৱে এইটোৱে উত্তৰ লিখিবা ইয়াত থাকি সৰু নকৰিবা কাৰণ দুটা প্ৰশ্ন সুধিছে 2 নম্বৰ আহিব 2 নম্বৰৰ কাৰণে এইখিনি লিখিবই লাগিব উত্তৰ লিখিবা তেওঁ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ৰজাজনে পুৰণি অসমৰ পূৰ্ব মধ্যাঞ্চলৰ আছিল পূব মধ্যাঞ্চলৰ পূৰ্ব নহয় পূব মধ্যাঞ্চলৰ আছিল সকলোৱে লিখি ল'বা ধুনীয়াকৈ ঠিক আছে নেক্সট 4 নম্বৰ তলত দিয়াবোৰৰ টোকা লিখা মানে চমু টোকা লিখিব দিছে আৰু প্ৰথমে হনুমন্তৰ বিষয়ে লিখিব দিছে সো হনুমন্তৰ বিষয়ে মই এইখিনি লিখি দিছোঁ চোৱা বায়ু দেৱতা আৰু অঞ্জনাৰ পুত্ৰ হনুমন্ত আছিল শ্ৰী ৰামচন্দ্ৰৰ পৰম ভক্ত তেওঁ অপাৰ শক্তি আৰু বুদ্ধিৰ অধিকাৰী আছিল সীতাক বিচাৰি তেওঁ সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰিছিল এতিয়া এটো চমু টোকা হয় ইয়াত আহিলে মানে বেছিতকৈ বেছি 2 নম্বৰ আহিব পাৰে বা 3 নম্বৰ তাতকৈ ওপৰত নাহে গতিকে সেইখিনি কাৰণে এইখিনি মানে একদম উপযুক্ত এইখিনি লিখিলে হ'ব সকলোৱে সো কাৰোবাক যদি সৰুকৈ লাগে ইয়াতকৈও এটা কাম কৰিবা 2 লাইন লিখিলে হ'ব এই বায়ুৰ পৰা লৈ আছিললৈকে লিখিলে হ'ব ঠিক আছে যাক আৰু সৰুকৈ লাগে সো তোমালোকৰ ইচ্ছা যাক যেনেকৈ লাগে লিখি ল'বা মানে এনেকৈ লিখিলে ফুল মাৰ্কছ পাবা কিন্তু অকণ যদি সৰুকৈ লিখা তেতিয়া অকণ মাৰ্কছ কাটিব পাৰে কাৰণ যিহেতু 2 বা 3 থাকিব ন এতিয়া নেক্সট সুগ্ৰীৱ বা সুগ্ৰীৱ ইয়াৰ বিষয়ে লিখিবা উত্তৰ লিখিবা কিষ্কিন্ধাৰ বানৰ ৰজা বালিৰ ভাতৃ আৰু ৰামচন্দ্ৰৰ মিত্ৰ তেওঁ বানৰ সেনাক নেতৃত্ব দি সীতা উদ্ধাৰত ৰামক সহায় কৰিছিল এতিয়া এইটো 2 লাইনে আছে সকলোৱে এনেকৈ লিখি দিবা তেতিয়া 2 নম্বৰ বা 3 নম্বৰ যিয়ে নহওক ফুল পাই যাবা নীল ইয়াৰ বিষয়ে লিখিবা এজন শক্তিশালী বানৰ বীৰ তথা বানৰ সেনাৰ সেনাপতি সাগৰত সেতু বন্ধা কাৰ্যত তেওঁ বিশেষ ভূমিকা লৈছিল এইটো বহুত সৰুকৈ লিখি দিছোঁ সকলোৱে এইটোৱে লিখি দিবা ঠিক আছে অমৰাৱতী এইটো কাৰণে উত্তৰটো এনেকৈ লিখিবা দেৱৰাজ ইন্দ্ৰৰ অতি সুন্দৰ ৰাজধানী ই বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মিত আৰু ইয়াৰ সৌন্দৰ্য অতুলনীয় এনেকৈ লিখিলে ফুল মাৰ্কছ পাই যাবা কাশ্যপ নন্দন ইয়াৰ কাৰণে উত্তৰটো এনেকৈ লিখিবা সূৰ্য দেৱতাক কাশ্যপ নন্দন বুলি কোৱা হয় তেওঁ কাশ্যপ ঋষি আৰু অদিতিৰ পুত্ৰ তেওঁক ত্ৰৈলোক্যৰ প্ৰদীপ বুলিও জনা যায় এনেকৈ লিখিলে ফুল মাৰ্কছ পাই যাবা বিশ্বকৰ্মা বিষয়ে এনেকৈ লিখিবা দেৱতাসকলৰ প্ৰধান শিল্পী বা খনিকৰ তেওঁ অমৰাৱতী আৰু লংকাৰ দৰে মহান নগৰীবোৰ নিৰ্মাণ কৰিছিল গতিকে তোমালোকৰ গোটেই চমু টোকাখিনি মই লিখি দিলোঁ একেবাৰে হনুমন্তৰ পৰা বিশ্বকৰ্মালৈকে মই যেনেকৈ লিখি দিছোঁ তেনেকৈ যদি লিখা একদম ধুনীয়াকৈ মানে পূৰা ফুল নম্বৰ পাই যাবা ফুল মাৰ্কছ ঠিক আছে ইয়াতকৈ সৰু নকৰিবা বা ইয়াতকৈ ডাঙৰ কৰিলে কৰিব পাৰা কিন্তু ইয়াতকৈ সৰু নকৰিবা যেনেকৈ মই লিখি দিছোঁ তেনেকৈ লিখিবা এতিয়া চমু টোকাবোৰ আহিব পাৰে কিন্তু ইমান ইম্পৰ্টেণ্ট নহয় মেইন ইম্পৰ্টেণ্ট তোমালোকৰ 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ এইকেইটা বহুত ইম্পৰ্টেণ্ট কিন্তু দেই ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব
চাব পৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া 5 নম্বৰ কুৱেশ্যনটো চোৱা লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্তই কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল চ' ইয়াৰ উত্তৰত লিখিবা এটাই উত্তৰ লিখি আনিছোঁ মই ইয়াত থাকি সৰু বা ডাঙৰ নকৰিবা ঠিক আছে এইখিনি লিখি দিবা সম্পূৰ্ণ মাৰ্কছ পাই যাবা উত্তৰ লিখিবা হনুমন্তই তাত বিভিন্ন ফল ফুলৰ গছ দেখিছিল যেনে ফলৰ ভিতৰত এটা লগাই দিবা দেই ভিতৰ হৈ আছে ভিতৰত হ'ব ঠিক আছে মই লগাই দিলোঁ চোৱা এনেকৈ তন্তিয়াটো লগাই দিবা ভিতৰত আম জাম তেতেলী নাৰিকল তামোল আদি আৰু ফুলৰ ভিতৰত সেৱতী মালতী আৰু পাৰিজাত প্ৰধান মই কেইটামান লিখি দিছোঁ কাৰণ বহুতবোৰ আছে ইমানবোৰ লিখি থাকিলে মানে তোমালোকৰ বহুত ডাঙৰ হৈ যাব আৰু ইমান ডাঙৰকৈ লিখিও লাভ নাই কেইটামান লিখিলে নাম্বাৰ পাই যাবা ফুল মাৰ্কছ পাই যাবা ঠিক আছে চিন্তা নকৰিবা এইখিনি লিখিলে ফুল মাৰ্কছ পাই যাবা এতিয়া 6 নম্বৰ কুৱেশ্যন হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল এইটোৰ উত্তৰ মই দুটা লিখিছোঁ এটা এইটো কালাৰ নকৰা ডাঙৰ আৰু এটা এইটো হালধীয়া কালাৰ কৰা সৰু যাক যোনটো লাগে লিখি ল'বা ঠিক আছে কিন্তু মই কৈ দিওঁ যদি এই ডাঙৰটো লিখা তোমালোকৰ 1 মাৰ্কো নেকাটে পূৰা ফুল মাৰ্ক পাবা কিন্তু সৰুটো লিখিলে তোমালোকৰ মাৰ্ক কাটিব পাৰে যদি বাইদেউ বা ছাৰ বেছি ষ্ট্ৰিক্ট নহয় তেতিয়া মাৰ্ক নেকাটে কিন্তু যদি অকণ বেছি ষ্ট্ৰিক্ট যোনে তোমাৰ বহি চাব পৰীক্ষাত তেওঁ যদি অকণ বেছি ষ্ট্ৰিক্ট তেতিয়া নম্বৰ কাটিব পাৰে কিবা না কিবা পাবা ঠিক আছে যদি 2 থাকে 2 পাই যাবা চিন্তা কৰিব নালাগে কিন্তু যদি 3 4 থাকে তেতিয়া 3 4 নাপাব পাৰা ঠিক আছে এতিয়া চ' তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব কোনটো লাগে লিখি লোৱা মইতো কৈ দিছোঁ বাৰু এতিয়া প্ৰথমে মই ডাঙৰ উত্তৰটো পঢ়ি দি আছোঁ পিছত সৰুটো পঢ়ি দিম ডাঙৰ উত্তৰটো এনেকৈ লিখিবা হনুমন্তই বিড়াল অৰ্থাৎ এটা মেকুৰীৰ সমান ক্ষুদ্ৰ ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল ইয়াৰ কাৰণ আছিল লংকাৰ সুৰক্ষা ব্যৱস্থা তেওঁ ভাবিছিল যে যদি তেওঁ নিজৰ বিশাল শৰীৰেৰে নগৰত সোমায় তেন্তে ৰাক্ষসসকলে তেওঁক চিনি পাব আৰু ধৰি লৈ বান্ধিব শত্ৰুৰ চকুৰ পৰা বাচি থাকিবলৈ তেওঁ নিজৰ শৰীৰটো সংকুচিত কৰি লৈছিল সেইখিনি আছিল ডাঙৰ কুৱেশ্যনটো আনচাৰ এতিয়া যাক সৰু লাগে সিহঁতে উত্তৰটো এনেকৈ লিখিবা উত্তৰ হনুমন্তই মেকুৰীৰ ৰূপ ধৰি লংকাত প্ৰৱেশ কৰিছিল ৰাক্ষসৰ চকুত ধৰা নপৰিবলৈ তেওঁ এনে কৰিছিল মোৰ অকণমান চৰ্দি হৈছে চ' মাতটো অকণমান দিগদাৰ পাব পৰা চ' ক্ষমা কৰিবা সেইটো কাৰণে ঠিক আছে আৰু যদি মই যে কুৱেশ্যন আনচাৰবোৰ লিখি দিছোঁ এনেকুৱা যদি PDF নোটছ লাগে ভিডিঅ' পৰা চাই যদি লিখিবলৈ অসুবিধা পাই আছা PDF নোটছ লাগে তেতিয়াতো মই ক'লোৱেই মোৰ এপত গৈ ডাউনলোড কৰি ল'ব পাৰিবা হয় কৰি ল'বা ঠিক আছে এতিয়া 7 নম্বৰ হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটা বৰ্ণনা দিয়া উত্তৰ লিখিবা এনেকৈ এইটো দুটা উত্তৰ লিখিছোঁ মই এইটোৰো এটা ডাঙৰ এইটো আৰু এটা এই হালধীয়া কালাৰটো সৰু যাক ডাঙৰটো লাগে মই পঢ়ি দি আছোঁ 7 নম্বৰ ডাঙৰ উত্তৰটো মই পঢ়ি দি আছোঁ লিখি ল'বা যাক সৰুকৈ লাগে পিছত লিখি ল'বা ঠিক আছে উত্তৰ লিখিবা গধূলি বেলাত হনুমন্তই দেখা লংকা নগৰীখন আছিল অতি অপূৰ্ব আৰু মায়াবী বিশ্বকৰ্মাই নিৰ্মাণ কৰা এই নগৰীখন সোণৰ ওখ গড়েৰে আবৃত আছিল মাজে মাজে মণি মুকুতা আৰু ৰত্নবোৰ জিলিকি আছিল নগৰীখনৰ চাৰিওফালে সাগৰে মুকুতাৰ দৰে পোহৰ বিলাই আছিল ঠায়ে ঠায়ে শত্ৰুক বাধা দিবলৈ নানা যন্ত্ৰপাতি সজাই থোৱা আছিল যাৰ বাবে নগৰখন দেৱ অসুৰ সকলোৰে বাবে দুৰ্গম যেন লাগিছিল দুৰ্গম মানে বিজয় কৰিব নোৱাৰে মানে জিকিব নোৱাৰে ঠিক আছে চ' ডাঙৰ উত্তৰটো এইখিনি আছিল সৰু উত্তৰটো যাক লাগে এনেকৈ লিখি ল'বা উত্তৰ হনুমন্তই লংকা নগৰীখন সোণৰ গড়েৰে আগুৰা আৰু মণি মুকুতাৰে জিলিকি থকা দেখিছিল তাত সুৰক্ষাৰ বাবে বহুত যন্ত্ৰ সজাই থোৱা আছিল এতিয়া তোমালোকৰ ইচ্ছা যাক যোনটো লাগে লিখি ল'বা আৰু 8 নম্বৰ সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনেধৰণৰ চিন্তা আহিছিল এতিয়া এইটো কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এইটো হালধীয়া কালাৰটো সৰু যাক ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা যাক সৰুটো লাগে সৰুটো লিখি ল'বা প্ৰথমে মই ডাঙৰটো পঢ়ি দি আছোঁ পিছত সৰুটো পঢ়ি দিম ঠিক আছে ডাঙৰটো লিখিবা লংকাৰ অভেদ্য দুৰ্গ আৰু সুৰক্ষা ব্যৱস্থা দেখি হনুমন্ত চিন্তিত হৈ পৰিছিল তেওঁ ভাবিছিল যে তেওঁ অংগদ সুগ্ৰীৱ আৰু নীল এই চাৰিজনেহে হয়তো সাগৰ পাৰ হৈ ইয়ালৈ আহিব পাৰিব কিন্তু আন বানৰ সৈন্যবোৰে কেনেকৈ এই বিশাল
সাগৰ পাৰ হ'ব, আনকি শ্ৰী ৰামচন্দ্ৰই আহিও এই দুৰ্গম লংকাত কি কৰিব পাৰিব, সেই লৈ তেওঁৰ মনত সন্দেহ আৰু চিন্তাৰ উদয় হৈছিল। এইটোৱে আছিল ডাঙৰ উত্তৰটো। এতিয়া সৰু উত্তৰটো যাক লাগে সিহঁতে এনেকৈ লিখি ল'বা। উত্তৰ: সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তই ভাবিছিল যে বাকী বানৰবোৰ সাগৰ পাৰ হৈ ইয়ালৈ কেনেকৈ আহিব আৰু ৰামচন্দ্ৰই ইয়াক কেনেকৈ জয় কৰিব। ঠিক আছে, এইখিনিয়ে। 9 নম্বৰ কুৱেশ্যনটো চোৱা। 9 নম্বৰ কুৱেশ্যনটো হ'ল, সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল। এতিয়া ইয়াৰ কাৰণেও দুটা উত্তৰ লিখিছোঁ মই, যিহেতু আনচাৰটো ডাঙৰ হ'ব অকণ। এটা এইটো কালাৰ নকৰাটো আৰু এটা হালধীয়া কালাৰটো এইটো। ঠিক আছে, হালধীয়া কালাৰটো সৰু আৰু এই কালাৰ নকৰাটো ডাঙৰ। যাক ডাঙৰকৈ আৰু ধুনীয়াকৈ লাগে এইটো লিখি ল'বা, যাক সৰুকৈ লাগে সেইটো মই পঢ়ি দিম পিছত, সেইটো লিখি ল'বা। ডাঙৰ উত্তৰটো এনেকৈ লিখিবা, সুবেল শৃংগত বহি হনুমন্তই নিজৰ শক্তিৰে কথা ভাবিছিল। তেওঁ ভাবিছিল যে এতিয়ালৈকে কোনো বাধা নোপোৱাকৈ তেওঁ সুস্থ শৰীৰে সাগৰ তৰি আহিব পাৰিলে। সাগৰ তৰি আহিব পাৰিলে মানে সাগৰ পাৰ হৈ আহিব পাৰিলে। ঠিক আছে, যিজন বীৰে ইমান ডাঙৰ সাগৰ পাৰ হোৱাৰ সাহস কৰিলে তেওঁৰ বাবে বাকীখিনি কাম কোনো কঠিন নহয়। লগতে তেওঁ দিনৰ পোহৰতেই লংকাৰ গড় আৰু নগৰীখন ভালদৰে পৰীক্ষা কৰি লোৱাৰ সিদ্ধান্ত লৈছিল। চ' এইটো আছিল ডাঙৰ কুৱেশ্যনটোৰ আনচাৰ। সকলোৱে চাই লিখি ল'বা। এতিয়া সৰু উত্তৰটো এনেকুৱা, হনুমন্তই ভাবিছিল যে সাগৰ পাৰ হোৱাৰ দৰে ইমান কঠিন কাম যদি কৰিব পাৰিছে তেন্তে বাকীবোৰ কামো তেওঁ কৰিব পাৰিব। ঠিক আছে, অকল এইখিনি লিখি দিলেই হৈ যাব। এতিয়া 10 নম্বৰ, হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা, মানে মূল ভাৱ আৰু। ঠিক আছে, মূল ভাৱটো লিখিব দিছে। চ' দুই ধৰণে লিখি আনিছোঁ মই, এটা এইটো ডাঙৰ আৰু এটা এইটো হালধীয়া কালাৰটো সৰু। যাক যোনটো লাগে লিখি ল'বা। মূল ভাৱটো অহা চান্স আছে বহুত, কাৰণ মূল ভাৱ আহে তোমালোকৰ পৰীক্ষাত। ঠিক আছে, ডাঙৰটো লিখিলে তোমালোকে ফুল মাৰ্কছ পাবা, ডাঙৰ মূল ভাৱটো লিখিলে ফুল মাৰ্কছ পাবা। কিন্তু যদি সৰুটো লিখা তেতিয়া মই গেৰাণ্টি দিব নোৱাৰোঁ। ঠিক আছে, তেতিয়া মাৰ্কছ কাটিব পাৰে, কাৰণ সৰুকৈ লিখিলে তোমালোকৰ মেম বা ছাৰ যদি ষ্ট্ৰিক্ট হয় মাৰ্কছ কাটিব পাৰে। কিবা না কিবা পাবা, একেবাৰে মাৰ্কছ 0 নিদিয়ে, কিবা না কিবা পাবা, সেইটো চিন্তা কৰিব নালাগে। খালি 1 বা হাফ এনেকৈ কাটিব পাৰে আৰু। 10 নম্বৰ, এই মূল ভাৱ লিখাটোৰ ডাঙৰ মূল ভাৱটো চোৱা, যাক ডাঙৰকৈ লাগে সিহঁতে এনেকৈ লিখি ল'বা। উত্তৰ: হনুমন্তৰ লংকা দৰ্শন কাব্যাংশত হনুমানে সীতাৰ সন্ধানত সাগৰ পাৰ হৈ লংকাত উপস্থিত হোৱাৰ বৰ্ণনা কৰা হৈছে। সাগৰ পাৰ হৈ তেওঁ ত্ৰিকুট পৰ্বতৰ সুবেল শৃংগত জিৰণি লয় আৰু সূৰ্য দেৱতাক প্ৰাৰ্থনা কৰে যাতে দিনৰ পোহৰত তেওঁ লংকাখন চাব পাৰে। লংকাৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম আছিল, যি বিবিধ ফল ফুল আৰু পশু পক্ষীৰে ভৰা আছিল। কিন্তু লংকাৰ সুৰক্ষা ব্যৱস্থা দেখি হনুমন্তই আচৰিত হৈছিল। তেওঁ নিজৰ শৰীৰটো মেকুৰীৰ দৰে সৰু কৰি নগৰত প্ৰৱেশ কৰিছিল। নগৰখন সোণৰ গড়েৰে বেষ্টিত আছিল আৰু ইয়াত যন্ত্ৰপাতিৰ শক্তিশালী সুৰক্ষা আছিল। এইবোৰ দেখি হনুমন্তই ৰামচন্দ্ৰ আৰু বানৰ সেনাৰ সফলতাৰ বিষয়ে ক্ষন্তেকৰ বাবে চিন্তা কৰিছিল যদিও শেষত শ্ৰীৰামৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই গৈছিল। এতিয়া সৰু উত্তৰটো চোৱা, সৰু উত্তৰটো চিম্পল, এইখিনি লিখিলে হ'ল। ঠিক আছে, অকল এইখিনি মই পঢ়ি দিছোঁ বাৰু। উত্তৰ: হনুমন্তৰ লংকা দৰ্শন কবিতাটোত হনুমানে সীতাৰ সন্ধানত সাগৰ পাৰ হৈ লংকাত উপস্থিত হোৱাৰ বৰ্ণনা কৰা হৈছে। কবিতাটোত বৰ্ণনা থকাৰ মতে লংকা নগৰীখন বৰ সুন্দৰ আৰু সুৰক্ষিত আছিল। হনুমন্তই তাত নানা ফল ফুলৰ গছ দেখিছিল আৰু অতি সুৰক্ষা থকাৰ কাৰণে মেকুৰীৰ ৰূপ ধৰি নগৰখনত প্ৰৱেশ কৰিছিল। এতিয়া তোমালোকে এটা কাম কৰিবা, সুন্দৰ আৰু সুৰক্ষিত আছিলৰ এইখিনিত ডায়েৰী এটা দি দিবা। ঠিক আছে, ইয়াত ডায়েৰীটো দিয়া মিষ্টেক হৈ গ'ল, ডায়েৰী নিদিলোঁ। ঠিক আছে, টাইপিং কৰোঁতে হৈ যায় মানে কেতিয়াবা কিবা ৰখি যায়। আৰু লগতে এই ফল ফুলৰ মাজত হাইফেন এটা দি দিবা। মই দি দিছোঁ ৰ'বা, অকণমান টাইম ৱেইট কৰা। লোৱা, মই দি দিলোঁ, চোৱা ক'ত আছিল, সুন্দৰ আৰু সুৰক্ষিত আছিল, হয়। ইয়াৰ পিছত ডায়েৰী, আকৌ চোৱা ডায়েৰী দিব লাগে, মই দি দিছোঁ। ময়ো যে মানুহ এটা দেই, ডায়েৰী দি দিয়া, চিম্পল। ঠিক আছে, আৰু মই কি কৈছিলোঁ, ফল আৰু ফুলৰ মাজত হাইফেন দি দিবা ন, চ' হাইফেন দি দিলোঁ। চ' আকৌ এবাৰ দেখাই দিছোঁ বাৰু তোমালোকৰ 10 নম্বৰ সৰু উত্তৰটো চিম্পল এনেকৈ লিখি ল'বা সকলোৱে। ঠিক আছে, মূল ভাৱটো এইখিনি লিখি ল'লে হ'ব, যাক সৰুকৈ লাগে। এতিয়া আশা কৰোঁ লিখি ল'লা, ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা। এতিয়া 11 নম্বৰ প্ৰশ্ন চাওঁ আহা। 11 নম্বৰ কি কৈছে আমাক, তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা।
ঠিক আছে আধুনিক ৰূপ মানে আমাৰ অসমীয়া ভাষাত লিখিব দিছে মেইন অসমীয়া ভাষাত পুৰণি ৰূপ কণ্টকী আধুনিক ৰূপ কি হ'ব কাইটিয়া তেনেকৈ ছাতিয়াল চটিয়না গছ তহিতে তাতে বা তাত যিকোনো এটা লিখিলে হ'ল দেখিলন্ত মানে দেখিলে এতিয়া 12 নম্বৰ সমাৰ্থক শব্দ লিখিব দিছে এতিয়া উত্তৰবোৰ এনেকৈ লিখিবা গগন আকাশ বিৰাল মেকুৰী গড় দুৰ্গ সমুদ্ৰ সাগৰ পৱন বতাহ গতিকে ষ্টুডেণ্টছ মই তোমালোকক সকলো 1 নম্বৰৰ পৰা লৈ একেবাৰে 12 নম্বৰলৈকে সকলো প্ৰশ্ন উত্তৰ দি দিলোঁ আৰু যোনবোৰ বহুত ডাঙৰ ডাঙৰ উত্তৰ হয় সেইবোৰ সৰু কৰিও দিছোঁ ঠিক আছে যাতে তোমালোকৰ প্ৰব্লেম নহয় এতিয়া মই আকৌ কৈ দিওঁ বাৰু পৰীক্ষাৰ কাৰণে কোনবোৰ ইম্পৰ্টেণ্ট হয় 1 নম্বৰ গোটেইবোৰ ইম্পৰ্টেণ্ট 2 ইম্পৰ্টেণ্ট 3 বহুত ইম্পৰ্টেণ্ট 4টো আহিবই কিন্তু একদম বেছি ইম্পৰ্টেণ্ট বুলি নকওঁ ঠিক আছে আহা চান্স আছে 4টো পিছত মানে আহা চান্স গোটেইকেইটাই আছে 1ৰ পৰা লৈ 12লৈকে আহা চান্স গোটেইকেইটা আছে তাৰ ভিতৰত ইম্পৰ্টেণ্ট তোমাৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ বেছি ইম্পৰ্টেণ্ট পিছত তোমাৰ 5 নম্বৰটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে 6 নম্বৰটো ইম্পৰ্টেণ্ট পিছত আৰু এই মূল ভাৱটো ইম্পৰ্টেণ্ট 10 নম্বৰটো ঠিক আছে লগতে ভাষা বিষয়কৰ 11 আৰু 12 বহুত ইম্পৰ্টেণ্ট মানে মুঠৰ ওপৰত গোটেইবোৰে ইম্পৰ্টেণ্ট তোমালোকে পাৰিলে গোটেইবোৰে চাবা এই কিতাপটোত মানে এই চেপ্টাৰটোত নন ইম্পৰ্টেণ্ট বোলা বস্তু নাই ঠিক আছে চ' এইখিনি আছিল আজিৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত মই তোমালোকক এই সুখ নামৰ চেপ্টাৰটোৰ সলিউশ্যন দিম চ' যদি এইটোৰ সলিউশ্যনটো সোনকালে লাগে তেন্তে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই এই সলিউশ্যন ভিডিঅ'টো আনিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু এই ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি দিবা আৰু যদিও ভাল নালাগে তথাপিও কমেণ্ট কৰা আৰু মোক কৈ দিয়া যে কিয় ভাল লগা নাই তেতিয়াহে মই আৰু ভালকৈ ভিডিঅ' বনাব পাৰিম ন চ' মানে তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু তোমালোকৰ কাৰণে এনেকুৱা ভিডিঅ' বনাব মন যায় সেইকাৰণে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কৈ থাকোঁ চ' কৰি দিবা আশা কৰোঁ ঠিক আছে আজিৰ কাৰণে বাই লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত ভালকৈ পঢ়ি থাকা এনেকৈ বাই